শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলিৰ শংকৰ মন্দিৰ নামঘৰ প্ৰাংগণত আয়োজিত সৰস্বতী বন্দনা মুখ্যদাত্ৰী উন্মোচনী অনুষ্ঠান বৃহস্পতিবাৰে সন্ধিয়া 6:30 সামৰণি পৰে। মৌচুমী প্ৰডাকশ্যনৰ নিবেদন তথা সুদীক্ষা ৰাভাৰ কণ্ঠেৰে মুক্তি লাভ কৰিছে সৰস্বতী বন্দনা মুখ্যদাত্ৰী। আজিৰ উক্ত উন্মোচনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে তেজপুৰ বিধানসভা সমষ্টিৰ বিধায়ক পৃথ্বীৰাজ ৰাভা। আজিৰ উক্ত উন্মোচনী অনুষ্ঠানত বিধায়ক পৃথ্বীৰাজ ৰাভাৰ লগতে কেইবাগৰাকীও বিশিষ্ট লোক আৰু স্থানীয় ৰাইজ উপস্থিত থাকে। আজি ঢেকিয়াজুলি চহৰৰ মাজমজিয়াত থকা শংকৰ নামঘৰৰ অমীয় পুষ্প মুকলি মঞ্চত মৌচুমী প্ৰডাকশ্যনৰ সৰস্বতী বন্দনা মুখ্যদাত্ৰী এই গীতটি উন্মোচন কৰা হৈছে। আৰু গীতটিৰ লগে লগে ইয়াত নৃত্যও পৰিৱেশন কৰা হৈছে কণ কণ ছোৱালীৰ দ্বাৰা। সুন্দৰ গীত, খুব ভাল লাগিছে। অসমীয়া সংগীত জগতৰ ভঁৰালখনত এই মুখ্যদাত্ৰী নামৰ এই গীতটিয়ে আজি পদাৰ্পণ কৰিলে আৰু পদাৰ্পণ কৰাৰ লগে লগে অসমীয়া সংগীত জগতৰ বোজাখন বা ভঁৰালখন বহুত ডাঙৰ হ'ল, শক্তিশালী হ'ল। এতিয়া আশা ৰাখিছোঁ আৰু এই গীতটি যোনে পৰিৱেশন কৰিছে সুদীক্ষা ৰাভাৰ খুব সুন্দৰ কণ্ঠ। এই সুন্দৰ কণ্ঠৰে তেওঁ গীতটি গাইছে আজি এই কেছেটত বা এই বাণীবদ্ধ কৰিছে। মই আশা ৰাখিছোঁ এই সুদীক্ষা ৰাভাৰ ভৱিষ্যত উজ্জ্বল হওক আৰু যিসকলে এই গীতটিৰ লগত জড়িত হৈছে এই সকলো ব্যক্তিলৈ মই মোৰ আন্তৰিক অভিনন্দন জনাইছোঁ আৰু আশা ৰাখিছোঁ ভৱিষ্যতে ঢেকিয়াজুলিৰ পৰা এনেধৰণৰ গীত অসমীয়া সংগীত জগতৰ অসমীয়া সংগীতৰ ভঁৰালখনলৈ আগবঢ়াই গৈ থাকিব। সঁচাকৈ এটা ভাল দিন, বিশেষকৈ অসমীয়া সংগীত জগতৰ মন্দিৰত এটা গীত আজি যোগ হ'ল। বৰ সুন্দৰ গীত। গীতটোৰ কথা তথা শব্দ আৰু সুৰ অতি সুন্দৰ হৈছে। আমি ভাবোঁ যে সুদীক্ষা ৰাভাৰ ভৱিষ্যত জীৱন উজ্জ্বল হ'ব, ইয়াকেই কামনা কৰিলোঁ। নমস্কাৰ, মই সুদীক্ষা ৰাভা। আজি মই বহুত বেছি সুখী অনুভৱ কৰিছোঁ, যিহেতু মোৰ প্ৰথমটি গীত আজি উন্মোচন কৰা হৈছে আৰু মোৰ শ্ৰদ্ধাৰ ৰাভা বৰ্তাক মাতি অনা হৈছিলে আৰু মোৰ আগন্তুক যাতে গীতৰ যাত্ৰাটো খুব ভাল হওক তাৰে কামনা কৰিছোঁ আৰু ৰাইজে যাতে চবেই মোক আশীৰ্বাদ দিয়ক, সেইটোৱে মোৰ আপোনালোকলৈ অনুৰোধ। ধন্যবাদ।